নমস্কাৰ ভিডিওটো আৰম্ভ কৰি বিচাৰিছো যদিহে আপোনালোকে অসম চৰকাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট আৰু লগতে অসম পুলিচৰ এক্সামৰ বাবে যদি প্ৰস্তুতি চলাই আছে তাৰ বাবে খুবেই প্ৰয়োজনীয় প্ৰশ্ন লৈ আহিছো আজিৰ এই ভিডিওটোত গতিকে ভিডিওৰ আজিৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে প্ৰশ্নটো আকৌ মনত ৰাখিব ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C is the correct answer হেয়া হৈছে উপৰাষ্ট্ৰপতি গতিকে মনত ৰাখিব উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত সভাপতিত্ব কৰে নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে সৌৰজগতৰ দূৰত থকা গ্ৰহটোৰ নাম কি এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব সৌৰজগতৰ দূৰত থকা গ্ৰহটোৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B is the correct answer হেয়া হৈছে প্লুটো গতিকে মনত ৰাখিবা প্লুটো হৈছে সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে সৌৰজগতৰ ধুনিয়া গ্ৰহটোৰ নাম কি এই প্ৰশ্ন শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট বক্সত কমেন্ট কৰক এতিয়া কমেন্ট বক্স খোলাই আছে গতিকে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C is the correct answer হেয়া হৈছে শনি গতিকে মনত ৰাখিবা সৌৰজগতৰ আটাইতকৈ ধুনিয়া গ্ৰহটোৰ নাম হৈছে শনি এইখিনিতে আগৰ দৰে বিনম্ৰভাৱে অনুৰোধ জনাইছো ইটালৈকে যদি আমাৰ ভিডিওটি লাইক কৰা নাই ভিডিওটি লাইক কৰিব চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিব যাতে সুন্দৰ সুন্দৰ এনেকুৱা যি কি আপোনালোকে লাভ কৰিব পাৰে দৈনিক গতিকে চাওক পৰৱৰ্তী ভিডিওৰ নেক্সট প্ৰশ্ন লৈছো নেক্সট প্ৰশ্ন হৈছে 4 কোৱেশ্চন নম্বৰ 4 পৃথিৱীৰ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি পৃথিৱীৰ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হ'ব A is the correct answer সূৰ্য গতিকে মনত ৰাখিব সূৰ্য হৈছে পৃথিৱীৰ ওচৰত থকা নক্ষত্ৰটোৰ নাম নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 সুধিছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি অতি কমন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C is the correct answer হেয়া হৈছে বৃহস্পতি গতিকে মনত ৰাখিব বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম যদি ভিডিও ভাল পাইছে লাইক কৰিব নেক্সট প্ৰশ্ন 6 নম্বৰ সৌৰজগতত কেইটা গ্ৰহ আছে অতি ইম্পৰ্টেন্ট সৌৰজগতত কেইটা গ্ৰহ আছে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B is the correct answer হেয়া হৈছে 8টা গতিকে মনত ৰাখিব 8টা হৈছে সৌৰজগতত থকা গ্ৰহৰ সংখ্যা নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 সুধিছে 7 নম্বৰ প্ৰশ্নত চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে কিমান সময় লাগে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব কমেন্ট বক্সত কমেন্ট কৰক এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব A is the correct answer হেয়া হৈছে 1.2 সেকেন্ড গতিকে মনত ৰাখিব 1.2 সেকেন্ড লাগে চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে নেক্সট প্ৰশ্ন লৈ আহিছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 গতিকে অতি ইম্পৰ্টেন্ট প্ৰশ্ন দি আছো নিশ্চয় ভিডিওটো ভাল পাইছে যদি লাইক কৰিব আৰু কেনেকুৱা ভাল পাইছে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব অতি ইউনিক টাইপৰ টপিক বিচাৰি লৈ আহিছো যদি ভিডিওটো ভাল পাইছে সাবস্ক্ৰাইব কৰিব লাইক কৰিব পৰৱৰ্তী পৰ্যায়ত যাতে সুন্দৰ ভিডিও পাই থাকিব পাৰে লগতে শেয়াৰ নকৰাকৈ নাথাকিব আপোনাৰ অন্য বন্ধুৱে যদি প্ৰস্তুতি চলাই আছে তেখেতকো পঢ়িবলৈ সুযোগ সুবিধা প্ৰদান কৰিব 8 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনখন সূৰ্যাস্তৰ দেশ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B is the correct answer হেয়া হৈছে গ্ৰেট ব্ৰিটেইন গতিকে মনত ৰাখিব গ্ৰেট ব্ৰিটেইন হৈছে বিশেষকৈ সূৰ্যাস্তৰ দেশ মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 9 নম্বৰ তলৰ কোনখন অন্ধকাৰ মহাদেশ বুলি কোৱা হয় তলৰ কোনখন অন্ধকাৰ মহাদেশ এই প্ৰশ্নৰ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে C is the correct answer আফ্ৰিকা গতিকে মনত ৰাখিব আফ্ৰিকাক বিশেষকৈ অন্ধকাৰ মহাদেশ বুলি কোৱা হয় নেক্সট প্ৰশ্ন হৈছে 10 নম্বৰ সুধিছে তলৰ কোনখন সূৰ্য উঠাৰ দেশ অতি ইম্পৰ্টেন্ট তলৰ কোনখন সূৰ্য উঠাৰ দেশ বুলি কোৱা হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A is the correct answer হেয়া হৈছে জাপান গতিকে মনত ৰাখিব জাপান হৈছে সূৰ্য উঠাৰ দেশ নেক্সট প্ৰশ্ন হৈছে 11 নম্বৰ প্ৰশ্ন তলৰ কোনখন ৰুটিৰ দেশ গতিকে মনত ৰাখিব কোনখন দেশক ৰুটিৰ দেশ বুলি কোৱা হয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব B is the correct answer স্কটলেণ্ড গতিকে মনত ৰাখিব স্কটলেণ্ডক ৰুটিৰ দেশ বুলিও কোৱা হয় বা জনা যায় নেক্সট প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন তলৰ কোনখন ঠাইক গোলাপী চহৰ বোলে তলৰ কোনখন ঠাইক গোলাপী চহৰ বোলে বা পিংক সিটি কাক কোৱা হয় এই অপচনৰ শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট বক্সত কমেন্ট কৰক প্ৰায় এটো প্ৰশ্ন জানে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B is the correct answer হেয়া হৈছে জয়পুৰ গতিকে মনত ৰাখিব জয়পুৰক কি কোৱা হয় পিংক সিটি বা গোলপীয়া সিটি বুলিও কোৱা হয় বা গোলপীয়া চহৰ বুলিও কোৱা হয়
নেক্সট প্ৰশ্ন হৈছে 13 নম্বৰ প্ৰশ্ন সুধিছে তলৰ কোনখন ঠাইক প্ৰাসাদৰ মহানগৰ বোলে তলৰ কোনখন ঠাইক প্ৰাসাদৰ মহানগৰ বোলে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কলকাতা গতিকে মনত ৰাখিব কলকাতা কি বুলি কোৱা হয় প্ৰাসাদৰ মহানগৰ বোলে সেইটো কথা মনত ৰাখিব প্ৰাসাদৰ মহানগৰ কোনখন ঠাইক কোৱা হয় কলকাতাক কোৱা হয় বা কলকাতাক কোৱা হয় নেক্সট প্ৰশ্ন হৈছে 14 নম্বৰ সুধিছে তলৰ কোনখন ভেট ফুলৰ দেশ বুলি কোৱা হয় তলৰ কোনখনক ভেট ফুলৰ দেশ বুলি কোৱা হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰে সুন্দৰকৈ কমেন্ট নকৰাকৈ নাথাকিব কমেন্ট কৰিলে আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি হয় আপুনি ভুলটো শুদ্ধ কৰিব পাৰে আৰু সুবিধা লাভ কৰে যে কোনটো প্ৰশ্ন আপোনাৰ পৰীক্ষাত আহিব পাৰে আপোনাৰ এটা অনুভৱ ল'ব পাৰে এই কমেন্টৰ উত্তৰ কৈ গতিকে প্ৰশ্ন হৈছে যে তলৰ কোনখনক ভেট ফুলৰ দেশ বুলি জনা যায় বা বুলি কোৱা হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কানাডা গতিকে মনত ৰাখিব কানাডা হৈছে ভেট ফুলৰ দেশ নেক্সট প্ৰশ্ন হৈছে 14 নম্বৰ এইখিনিতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ এতিয়ালৈকে যদি আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যদি অন্ততঃ উপকৃত হৈছে বৰ্তমান এই সময়লৈকে নিশ্চয় ভিডিঅ'টো লাইক এটা কমেণ্ট নকৰাকৈ নাথাকিব লাইক এটা কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব 15 নম্বৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্ন সোধা হৈছে যে তলৰ কোনখনক বগা চহৰ বোলে তলৰ কোনখন বগা চহৰ বোলে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বেলগ্ৰেড গতিকে মনত ৰাখিব বেলগ্ৰেডক বিশেষকৈ বগা চহৰ বোলে নেক্সট প্ৰশ্ন হৈছে 16 নম্বৰ তলৰ কোনখন পবিত্ৰ দেশ বোলে তলৰ কোনখনক পবিত্ৰ দেশ বোলে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে পেলেষ্টাইন গতিকে মনত ৰাখিব পেলেষ্টাইনক বিশেষকৈ পবিত্ৰ দেশ বুলি কোৱা হয় বা দেশ বোলে আকৌ কৈছোঁ পবিত্ৰ দেশ কোনখন পেলেষ্টাইন নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ প্ৰশ্ন 17 নম্বৰ প্ৰশ্নত সুধিছে তলৰ কোনখন পঞ্চনদৰ দেশ বোলে তলৰ কোনখন পঞ্চনদৰ দেশ বোলে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে বাৰু এই অপচনৰ শুদ্ধ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ পাঞ্জাব গতিকে মনত ৰাখিব পাঞ্জাবক পঞ্চনদৰ দেশ বোলে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে 18 নম্বৰ প্ৰশ্নত সুধিছে পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয় প্ৰশ্নটো আকৌ মনত ৰাখিব অতি ইম্পৰ্টেণ্ট আগতে আহি গৈছে পৰীক্ষাত পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ কমেণ্ট কৰক গতিকে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব পাৰে পটাপট কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ পামিৰ গতিকে মনত ৰাখিব পামিৰ হৈছে পৃথিৱীৰ মুধচ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে 19 নম্বৰ প্ৰশ্নত সুধিছে সন্ন্যাসীৰ দেশ কাক কোৱা হয় বা সন্ন্যাসীৰ দেশ কোনখন এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ কোৰিয়া গতিকে মনত ৰাখিব কোৰিয়াক সন্ন্যাসীৰ দেশ বুলিও জনা যায় বা কোৱা হয় যদিহে ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব পূৰ্বৰ দৰে পৰৱৰ্তী প্ৰশ্ন শিতানত প্ৰশ্ন এটা লৈ আহিছোঁ সকলোৱে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব এইবাৰ আহিবলৈ গৈ আছে আপোনালোকৰ সন্মুখত প্ৰশ্ন গতিকে প্ৰশ্নটো সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে 20 নম্বৰ প্ৰশ্ন সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব আজিৰ প্ৰশ্ন হৈছে যে ভাৰতৰ দুৱাৰমুখ কোনখন ঠাইক কোৱা হয় আকৌ কৈছোঁ ভাৰতৰ দুৱাৰমুখ কোনখন ঠাইক কোৱা হয় অপচনত দিছে এ নতুন দিল্লী আকৌ মনত ৰাখিব অপচনত দিছে এ নতুন দিল্লী বি মুম্বাই চি ডিব্ৰুগড় আৰু ডি চেন্নাই গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ কৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানৰ প্ৰশ্ন হৈছে যে ভাৰতৰ দুৱাৰমুখ বুলি কোনখন ঠাইক কোৱা হয় প্ৰশ্ন উত্তৰ হৈছে এ নতুন দিল্লী বি মুম্বাই চি ডিব্ৰুগড় ডি চেন্নাই যদিহে শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰি মাৰিছোঁ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক পৰীক্ষা আহি ওচৰ চাপিছে ধন্যবাদ